কৰ্মচাৰী অপহৰণৰ প্ৰসংগত এই সংবাদমেলৰ আয়োজন কৰা হৈছে। আলফা স্বাধীনৰ ঘোষণা অতি দুৰ্ভাগ্যজনক বুলি তেওঁ উল্লেখ কৰিছে। লগতে জনাইছে যে অৰ্থহীন, ভয়ংকৰ আৰু লজ্জাজনক ঘটনা সংঘটিত হৈছে। দুই কৰ্মচাৰীক কঠোৰ শাস্তি দিম বুলি কোৱাটো এটা দুৰ্ভাগ্যজনক কথা। তেওঁলোক দুজন সাধাৰণ কৰ্মচাৰীহে। আলফাই ঘোষণা কৰা সিদ্ধান্তই অসমৰ মানুহক দুখহে দিব। পৰেশ বৰুৱাক চৰকাৰৰ লগত আলোচনা কৰিবলৈ আহ্বান জনাইছে। অসমবাসীক এই কাণ্ডৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে গোহাঁই। ইয়াতকৈ কা আন্দোলনত কাৰাৰুদ্ধসকলক মুক্তিৰ দাবী জনাওক বুলি পৰেশ বৰুৱাক আহ্বান জনাইছে ডক্টৰ হীৰেন গোহাঁই। সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁৱতো নিৰ্বাচনী বঁটা ববলৈ এতিয়া আৰম্ভ কৰিছে। বিগত 7টাকৈ কাৰ্যকাল বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীৰ বাবে আগন্তুক নিৰ্বাচন প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। বিগত নিৰ্বাচনত ফণীভূষণ চৌধুৰীয়ে নিকটতম কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ক 31,320টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি সহজতে জয়যুক্ত হৈছিল। কিন্তু এইবাৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ দৰে দল নতুনকৈ গঠন হোৱাৰ পিছত আঞ্চলিকতাবাদী শিবিৰৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাঁৱত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এনে সময়তে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘনিষ্ঠ তথা বঙাইগাঁও জিলা অগপৰ বিত্ত সম্পাদক দীপু চৌধুৰী আৰু সহকাৰী সম্পাদক কৈলাশ পাঠকৰ দৰে নেতাৰ দল ত্যাগে দলটোৰ ভিতৰ চৰাত জোকাৰণিৰ সৃষ্টি কৰিছে। চাওক, আপোনালোকে জানে যে ফণীভূষণ চৌধুৰী এগৰাকী সুন্দৰ অভিনেতা। তেওঁক যদি মঞ্চত থিয় হৈ কৰিব দিয়া হেঁতেন, আবাহন কোহিনুৰ থিয়েটাৰত লৈ গ'লে তেতিয়াহ'লে বহুত দৰ্শক পালেহেঁতেন। কাৰণ তেওঁ ধুনীয়াকৈ কান্দিব জানে, ধুনীয়াকৈ হাঁহিব জানে, ইত্যাদি ইত্যাদি। গতিকে CAA আন্দোলনটো যেতিয়া তীব্ৰতৰ ৰূপ ধাৰণ কৰিলে, সেই তীব্ৰতম ৰূপ ধাৰণ কৰাৰ সময়ত ফণীভূষণ চৌধুৰীয়ে আমাৰ সাধাৰণ গাঁৱৰ ৰাইজক টকা পইচা দি, গাড়ী ঘোঁৰা দি তেওঁলোকে ৰাজপথলৈ উলিয়াই আনিল যে CAA বিৰুদ্ধাচৰণ কৰিব লাগে। CAA কি আমাৰ মানুহবিলাকে নাজানে? আৰু তাত বিৰুদ্ধাচৰণ কৰিব লাগে বুলি ৰাজপথত আনি জ্বৰ লৈ সমদল কৰিলে আৰু কিবা কিবি কৰিলে। সেই একেগৰাকী ব্যক্তিয়েই আকৌ CAAৰ কাৰণে তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি ৰেলেৰে আহি কান্দি 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 ঘৰলৈ গুচি আহিল। আৰু কান্দি কান্দি ঘৰলৈ গুচি অহাৰ পিছত কিছুদিন পিছত সেই একেগৰাকী মন্ত্ৰীয়েই আকৌ এই মানুহখিনিক ন্যস্ত সিদ্ধি হেতু তেওঁ সেই মানুহখিনিক পুনৰাই যে কাৰ সমৰ্থন কৰিব লাগে বুলি আকৌ যিসকল মানুহ প্ৰতিবাদ কৰিব লৈছিল, সেই প্ৰতিবাদ কৰা মানুহখিনিকে আকৌ ৰাজপথে কাৰ সমৰ্থন সমাধান কৰিলে। এই এটা আৰু নিৰ্লজ্জভাৱে তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি ওলাই আহি আকৌ তেওঁ সেই একেই মন্ত্ৰীসভাত যোগদান কৰি মানুহৰ মাজত লুটপাট ৰাজত্ব চলালে। আৰু ইফালে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ নেতৃত্বত বঙাইগাঁৱত প্ৰতিটো বিভাগতে সিন্ডিকেট চলি থকাৰ অভিযোগ অসম জাতীয় পৰিষদৰ। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিভাগৰ উন্নয়নমূলক আঁচনিৰ ধনেৰে নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰি থকাৰো অভিযোগ কৰে। কা সন্দৰ্ভত গ্ৰহণ কৰা স্থিতি আৰু নিজকে সহজ সৰল দেখুৱাই ফুৰাৰ ফলত মন্ত্ৰী ফণীভূষণ চৌধুৰীক ৰাজনৈতিক নেতাৰ সলনি থিয়েটাৰৰ অভিনেতা হোৱা বুলি উচিত আছিল বুলিও অসম জাতীয় পৰিষদৰ নেতৃত্বই মন্তব্য কৰে। আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ কিছুমান কাম কাজ বা কথা বতৰা চাল চলনত মই অলপ অসন্তুষ্টি পাইছোঁ। তেখেতে কেতিয়াবা আমি গালি খাইছোঁ, কিছুমান বিশেষ বিষয়বস্তুৰ ওপৰত কেতিয়াবা সমৰ্থন কৰে, কেতিয়াবা বিৰোধিতা কৰে। এই সমৰ্থন বিৰোধিতা কৰাৰ নামতো জনসাধাৰণক, আমাৰ সমৰ্থকখিনিক ৰাজপথক উলিয়াই নিছিল আৰু পিছৰ পৰ্যায়ত সমৰ্থন কৰাৰ কাৰণে এইখিনি ৰাইজকে আকৌ তেওঁৰ সুবিধাৰ্থে তেওঁৰ ৰাজনৈতিক সুবিধাবিলাক ঠিক ঠাক ৰখাৰ কাৰণে ৰাজপথত ওলাই অনাৰ চিন্তা চৰ্চা কৰিছিল বা কৰিছে, কামখিনিও আগুৱাই লৈ গৈছিল। গতিকে এই ক্ষেত্ৰত মই মই ভাল পোৱা নাই আৰু তাৰ কাৰণে মই আৰু বিগত কিছুদিন ধৰি তেওঁৰ ক্ষেত্ৰত বহুতো ধৰণৰ কথা ওলাই আছে। বঙাইগাঁৱত অগপৰ স্থিতি শক্তিশালী বুলি দাবী কৰিছে দলটোৱে। একাংশ দল বাগৰি ফুৰাৰ অভিযোগ কৰি দলত খহনীয়া প্ৰসংগ নৎসাত কৰে অগপই। আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰি ফণীভূষণ চৌধুৰীয়ে ইতিহাস ৰচনা কৰিব বুলিও সংবাদ আয়োজন কৰি দলটোৱে জানিবলৈ দিছে। কেৱল নিজৰ ৰাজনীতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মনে সজা ভিত্তিহীন অভিযোগবিলাক এজন সন্মানীয় ৩৫টা বছৰে বঙাইগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰা ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ বিৰুদ্ধে লগাই আছে। আৰু এনেকুৱা ধৰণৰ মনে সজা ভিত্তিহীন অভিযোগে বৰ বিশেষ ক্ষতি কৰিব বুলি আমি নাভাবোঁ। কাৰণ বঙাইগাঁওবাসীৰ ৰাইজে জানে কোনে কাম কৰি আছে আৰু ফণীভূষণ চৌধুৰী হ'ল সাধাৰণ ৰাইজৰ নেতা আৰু এওঁলোক
যিবিলাক লোকে ভিত্তিহীন মনে সজা অভিযোগ কৰি আছে এওঁলোক হ'ল মাইকৰ নেতা। গতিকে সাধাৰণ ৰাইজৰ নেতা আৰু মাইকৰ নেতাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে, আৰু সেইকাৰণে আমি আজিৰ তাৰিখত স্পষ্ট ভাষাত ক'ব বিচাৰোঁ, তেওঁলোকে যিমানে মিছা অভিযোগ নানক কিয়, ফণীভূষণ চৌধুৰী ডাঙৰীয়া এইবাৰৰ নিৰ্বাচনত ইতিহাস ৰচি বঙাইগাঁৱৰ পৰা বিজয়ী হৈ যাব। শৈশৱতে স্পষ্ট হয় বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰীসকলৰ প্ৰতিভা। শৈশৱৰ পৰা এওঁলোকে দেখুৱাই নিজৰ পাৰদৰ্শিতা। নেটৱৰ্ক 18ৰ এই প্ৰয়াসত এনেকুৱা কিছু অসামান্য প্ৰতিভাধৰক আপোনালোকক আমি পৰিচয় কৰাই দি আছোঁ। নেটৱৰ্ক 18ৰ বিশেষ সম্প্ৰচাৰ বাইজুছ য়াং জিনিয়াছত এইবাৰ আমাৰ সৈতে আছে 180 IQৰ বিস্ময় কিশোৰ ঋষি। मेरा नाम है अभिनव शॉ, मैं आसनसोल वेस्ट बंगाल से हूँ। मैं 12 साल का हूँ और मैं 10 मीटर एयर राइफल में यंगेस्ट गोल्ड मेडलिस्ट हूँ। ये है यंग जीनियस जो अर्जुन की तरह सीधे मछली की आंख पर निशाना साधता है। शूटिंग में सबसे ज्यादा इम्पोर्टेंट है फोकस, इसलिए मैं योगा और एक्सरसाइज करता हूँ ताकि मेरा माइंड काम रहे और टारगेट पे ही फोकस्ड रहे। ये है यंग जीनियस जो भारत का सबसे कम उम्र का नेशनल शूटिंग चैंपियन है। I won 2 gold medal in the youth and junior category held at Trivandrum in 2018. जो 10 साल की उम्र में स्टेट शूटिंग चैंपियन और फिर नेशनल शूटिंग चैंपियनशिप में 2 गोल्ड के साथ नेशनल चैंपियन बन गया। शूटिंग में सबसे टफेस्ट बोलो तो 50 मीटर प्रोन, पर उसमें मजा भी आता है। मजा भी आता है, क्यों? स्नाइपिंग जैसा लगता है। स्नाइपिंग मैं अभी वही कहने वाला था। जब अभिनव बिंद्रा सर ने ओलंपिक में गोल्ड मेडल जीता तो उन्होंने मेरा नाम अभिनव रखा। जिसके हुनर और मेहनत को जिंदा रखने के लिए माँ बाप ने 4 लाख रुपए जुटाकर राइफल खरीदी। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले पश्चिम बंगाल के आसनसोल के अभिनव शॉ के साथ। आपके राइफल का वजन कितना है? 5 किलो। 5 किलो का राइफल है। वो अभिनव जो उसी साल जन्मा जिस साल अभिनव बिंद्रा ने ओलंपिक के मेडल पर निशाना लगाया। मेरा टारगेट यही है कि मैं अपने इंडिया के लिए ओलंपिक में रिप्रेजेंट करूं और गोल्ड मेडल लाऊं, जैसे ही सर अभिनव बिंद्रा ने लाया था इंडिया के लिए 2008 में। उसका स्कोर ऐसा कि दांतों तले उंगली दबा लेंगे आप। तो आप लाइट ऑफ कर देना कमरे में और सिर्फ ट्रिगरिंग एक्सरसाइज करना। तो जब आपकी बाकी इंद्रिय शक्तियां जो बंद हो जाती हैं, तो यूर ओनली फोकसिंग ऑन योर ट्रिगर फिंगर एंड योर राइफल। अच्छी टिप है ना? हाँ अगली बार से लाइट्स ऑफ, ट्रिगर ऑन। हाँ। 623.1 का स्कोर पाने वाला पहला इतना छोटा बच्चा है वो। उसे ओलंपिक्स में जाना है, सटीक और अचूक निशाना लगाना है, देश के नाम मेडल लाना है। अभिनव कहते हैं ख्वाब देखते रहने चाहिए। आपका ड्रीम क्या है? सर ओलंपिक में 2 गोल्ड मेडल। ओलंपिक्स में 2 गोल्ड मेडल लाने। 2 गोल्ड मेडल लाने। आ रहा है ये यंग जीनियस। আৰু শৈশৱতে স্পষ্ট হয় বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰীসকলৰ প্ৰতিভা। শৈশৱৰ পৰা এওঁলোকে নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱায়। ঠিক তেনেধৰণে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস নিউজ নেটৱৰ্ক 18ৰ সেয়া আমি দেখুৱাই গৈছোঁ প্ৰতিটো এপিছ'ডতে। আৰু বাইজুছ য়াং জিনিয়াছত 20 ফেব্ৰুৱাৰীত আমাৰ সৈতে থাকিব দেশৰ সৰ্বকনিষ্ঠ শ্বুটিং চেম্পিয়ন অভিনৱ। My name is Rishi Shivpi. I live in Bangalore. I am 6 years old. ये है सिर्फ 6 साल का यंग जीनियस जिसका IQ यानी इंटेलिजेंस कोशेंट 180 है। Video games were invented by a person called father of video game. What is your IQ? 180. जबकि मशहूर वैज्ञानिक आइंस्टाइन का IQ 160 था। मशहूर अंतरिक्ष विज्ञानी स्टीफन हॉकिंस का भी IQ 160 ही था। ये है सिर्फ 6 साल का यंग जीनियस जो सबसे छोटी उम्र का हिंदुस्तानी है, जिसे IQ के अंतरराष्ट्रीय प्रतिष्ठित मेंसा क्लब में शामिल किया गया। How many vitamins are there in your brain? I'm trying to see. Can I see how? जो कच्ची उम्र में सबके कान काटता है, सबसे छोटी उम्र का मोबाइल ऐप बनाने वाला विलक्षण बालक है। Who's smarter, you or your mama? I don't. What is your IQ? 180. What is your mama's IQ? 181. That is Maska. नेटवर्क 18 पर एक अनोखा शो दंग करने वाले बंगलुरु के ऋषि शिव प्रसन्ना के साथ। I learned coding when I was 5 years old.
That's just 1 year ago. Yes. गुरुदेव ऋषि शिव प्रसन्ना, जय हो जय हो। वो 6 बरस का चाचा चौधरी है जिसने 2 साल की उम्र से ही पढ़ना शुरू कर दिया। 5 साल का होते होते हैरी पॉटर की पूरी सीरीज खत्म कर दी। You like Harry Potter? Yes. How many books are there? 7. 7. Yes. How long did you take to read all the books? First time I read 3 months. Huh. Second time I read 3 days. 3 days. Yes. और तो और लर्न विटामिन्स विद हैरी पॉटर नाम से किताब ही लिख दी। You actually written a book. Yes. What have you written? Learn vitamins with Harry Potter. वो 4 साल 11 महीने की उम्र में ही 180 IQ के साथ मेंसा इंटरनेशनल की लिस्ट में शामिल हो चुका था। I want to become a scientist who helps needy people and helps protect Mother Earth. आ रहा है ये यंग जीनियस। ৰূপহী হাতত স্মাৰ্ট গৰু চোৰৰ অথন্তৰ মাৰুতি গাড়ীত ভৰাই চুৰি গৰু সৰবৰাহৰ চেষ্টা যান্ত্ৰিক বিজুতিৰ বাবে চুৰি গৰুসহ গাড়ী এৰি পলায়ন ক্ষুব্ধ ৰাইজে লণ্ডভণ্ড কৰিলে গৰু চোৰৰ গাড়ীসহ 2টা চুৰি গৰু ৰাইজে গতালে আৰক্ষী পুনৰ জনাইছো ৰূপহী হাতত স্মাৰ্ট গৰু চোৰৰ অথন্তৰ ঘটিল মাৰুতি বাহনত উঠাই আনিছিল গৰু সৰবৰাহৰ চেষ্টা কৰিছিল কিন্তু আটবাটতে যান্ত্ৰিক বিজুতি ঘটিল যান্ত্ৰিক বিজুতিৰ বাবে চুৰি গৰুসহ গাড়ী এৰি পলায়ন কৰিবলগীয়া হ'ল ক্ষুব্ধ ৰাইজে লণ্ডভণ্ড কৰিলে গৰু চোৰৰ গাড়ীসহ 2টা চুৰি গৰু ৰাইজে আৰক্ষীক গতাই দিলে মানে ব্ৰেকিং নিউজ কলিয়াবৰৰ সোণাৰী গাঁও ৰেলৱে ক্ৰছিঙৰ সমীপত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হৈছে শনিবাৰে পুৱা স্থানীয় লোকে ৰেল লাইনৰ দাঁতি প্ৰত্যক্ষ কৰে মৃতদেহটো অবৈধ মাতৃত্বৰ বোজাৰ পৰা মুক্তি লাভৰ বাবে কোনোৱে এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে উদ্ধাৰ হোৱা মৃতদেহটো কন্যা সন্তানৰ বুলি জানিব পৰা গৈছে মৃতদেহটি উদ্ধাৰ কৰি শিলঘাট আৰক্ষী চকীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ছোৱালী হয় এইটো ল'ৰাৰ কোনো চিনেই নাই ক'ত পৰি আছে এটাতো ৰেল ৰাস্তাৰ কিনাৰত কেনেকৈ আহিলে কিবা কি এতিয়াতো আমি কম নাপাওঁ এতিয়া ৰাইজ গোটা হৈছে দেখিহে গম পালোঁ নহ'লে আমি ক'বই নোৱাৰোঁ কি হৈছে কি এইটো ভাল মানুহ কাম নহয় এইটো সেইকাৰণে মানে এটা বিচাৰ ল'লে যেন যাতে ওলাই যায় যে ভৱিষ্যত আৰু এনেকৈ নকৰক তেনেকৈ এটা মানে আপোনালোকে হেৰি কৰি দিব আন এক ব্ৰেকিং নিউজ হাজোৰ ৰামদিয়াত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে পাটোৱাৰী চুপাত মৰিয়াই হত্যা কৰা হ'ল এজন যুৱক হত্যা কৰি গছত ওলোমাই থলে মৃতদেহটো মৃত যুৱকজনৰ নাম কংকন ভৰালী শুকুৰবাৰে সন্ধিয়া অজয় দাস নামৰ এজন বন্ধুৱে মাতি নিছিল কংকনক নিশা পথাৰৰ মাজত গছত তেজেৰে লুটুৰি পুটুৰি অৱস্থাত মৃতদেহটো উদ্ধাৰ হয় GMCHত কৰ্মৰত আছিল কংকন ভৰালী অসীম ভৰালী আৰু মানৱ জ্যোতি মেধি নামৰ 2 যুৱকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে বন্ধুৰ সৈতে হোৱা কাজিয়াৰ পৰিণতিতে হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰা হৈছে হাজোৰ ৰামদিয়াত এই ঘটনা সংঘটিত হৈছে এটা নৃশংস হত্যাকাণ্ড পাটোৱাৰী চুপাত মৰিয়াই এজন যুৱকক হত্যা কৰা হৈছে হত্যা কৰি গছত ওলোমাই থৈছিল যুৱকজনক মৃত যুৱকজনৰ পৰিচয় ইতিমধ্যে উদ্ধাৰ কৰা হৈছে নাম কংকন ভৰালী শুকুৰবাৰে সন্ধিয়াৰ ভাগত অজয় দাস নামৰ এজন বন্ধুৱে কংকনক মাতি নিছিল আৰু নিশা পথাৰৰ মাজত গছৰ ওচৰত তেজেৰে লুটুৰি পুটুৰি অৱস্থাত মৃতদেহটো উদ্ধাৰ হয় গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত কৰ্মৰত আছিল কংকন ভৰালী অসীম ভৰালী আৰু মানৱ জ্যোতি মেধি নামৰ 2 যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যিটো ঘটনা হৈছে কংকন ভৰালীক মাৰি পেলাই 6জন ল'ৰাই গাছত ওলাই থৈছিল পটৰী চুপা তাৰপিছত দাদাই বিচাৰি পেলাই পাইছে গছত ওলাই থৈছে তাৰপিছত আৰু ল'ৰাকেইটা ছয়নং দফা ৰূপায়ণ কমিটি প্ৰতিবেদনক লৈ পুনৰ তুলুঙা মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কমিটিৰ প্ৰতিবেদনক চান্দাৰ সৈতে তুলনা কৰি মন্তব্য কৰিলে যে এয়া চান্দা খোজাৰ দৰে বিষয় নহয় যে কোনোবাই খুজিলেই দি দিব চীনৰ নাম টানি আনিলে মন্ত্ৰীগৰাকীয়ে আৰু ক'লে যে চীনৰ নাম টানি অনাৰ লগতে ক'লে যে কমিটিৰ প্ৰতিবেদনক লৈ বিশেষকৈ ভাৰত চীনৰ দৰে নহয় যি খোজে তাকে পাব ছয়নং দফা কমিটিৰ প্ৰতিবেদন ৰূপায়ণত সাংবিধানিক বাধা আছে
কমিটিৰ প্ৰতিবেদন সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে এনেকুৱা চুক্তি কোন প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে চহী কৰিব বুলিও উল্লেখ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 নম্বৰ দফা ৰূপায়ণ হ'ব লাগে কিন্তু যদি এখন কমিটিয়ে সুপ্ৰিম কোৰ্ট বা সংবিধানৰ নিৰ্দিষ্ট ধাৰাৰ বিপৰীতে গৈ ৰিকমেণ্ডেশ্যন দিয়ে তেতিয়াহ'লে সেই ৰিকমেণ্ডেশ্যনখিনি আইনজ্ঞৰ হতুৱাই পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা থাকে আৰু কমিটিখনে নিজেই লিখি দিছে যে আমাৰ ৰিকমেণ্ডেশ্যনবিলাক আইনসংগত হয় নে নহয় আপোনালোকে আৰু এবাৰ পৰীক্ষা কৰিব তাৰ বাবে আমি 2 বছৰ সময় দিছোঁ এতিয়া ইয়াত বিতৰ্ক ক'ত আছে এইটোতো মই নাজানো বিতৰ্কৰ স্থান ক'ত গতিকে এতিয়া যোনে চহী মাৰিছে ৰিপৰ্টত তেওঁলোকে কয় যে 6 নম্বৰ দফা ইমিডিয়েট ৰূপায়ণ কৰিব লাগে যদি ইমিডিয়েট ৰূপায়ণ কৰিব লাগে আমাক 2 বছৰ সময় কিয় দিলে ৰিপৰ্টটো দিওঁতে লিখি দিব লাগিছিল যে তৎকালীন ৰূপায়ণ কৰিব লাগে নিজে 2 বছৰ সময় দি 2 বছৰ নহওঁতে হুলস্থুল কৰি থাকিলে কি ক'ব আপোনালোকে মই নাকচ কৰাৰ বাবে কোন কোটা হয় যদি সুপ্ৰিম কোৰ্টে নাকচ কৰি থৈছে সংবিধানে নাকচ কৰি থৈছে সুপ্ৰিম কোৰ্টৰ ওপৰত মাত মাতাৰ অধিকাৰ সাংবাদিকৰে আছে নে মোৰে আছে নে আন কাৰোবাৰ আছে সুপ্ৰিম কোৰ্টে কৈছে যে ৰিজাৰ্ভেশ্যন 50%ৰ ওপৰত হ'ব নোৱাৰে এটা আপুনি যদি কয় 100% ৰিজাৰ্ভেশ্যন হ'ব লাগে সেইজন কোনজন সিএমএ তাৰ ওপৰত সহি মাৰিব পাৰিব মাৰিলে দেখোন তেওঁক সুপ্ৰিম কোৰ্টে জেল দি দিব কোন প্ৰধানমন্ত্ৰীয়ে সহি কৰিব ভাৰতত সুপ্ৰিম কোৰ্টৰ ওপৰতটো একো নহয় নহয় যদি সুপ্ৰিম কোৰ্টক কিবা বাইপাছ কৰিব খোজে সংসদত গৈ আইন পাছ কৰিব লাগিব বা সুপ্ৰিম কোৰ্টতে গৈ আকৌ আবেদন দিব লাগিব যে মহামান্য আদালত আপোনাৰ এই জাজমেণ্টটো আমাৰ কিবা এটা পৰিপ্ৰেক্ষিতত আমি ইয়াৰ লগত একমত নহয় আপোনালোকে আমাক জাজমেণ্টটো ৰিভাইজ কৰি দিয়ক তো এতিয়া ভাৰতখনটো গণতন্ত্ৰ হয় নহয় এখনটো চাইনিজ কাণ্ট্ৰি নহয় যে কোনোবা কমিটিয়ে দি দিলে কোনোবা লৰিণজ্যোতি গগৈ বেয়া পাব কোনোবা দীপাংকৰ নাথে বেয়া পাব গতিকে আইন আদালত একো নাই ধাম ধুম আপুনি বুলেট কি বুলডোজাৰ চলাই দিয়ক তেনেকুৱা চিষ্টেম মইতো ভাৰতত নহ'ব নহয় এইটো কাৰণে ভাৰতখনক চাইনা কৰিব লাগিব ইণ্ডিয়া ইজ এ লেণ্ড হুইচ ৰেচপেক্ট ৰুল অফ ল উই ৰেচপেক্ট সুপ্ৰিম কোৰ্ট উই ৰেচপেক্ট হাই কোৰ্ট আমি জুডিচিয়াৰীৰ বাহিৰত যাব নোৱাৰোঁ নহয় তা কোনোবাই আৰু আন্দোলন কৰিলে বুলি আপুনি কোৰ্টৰ বাহিৰত যাব পাৰিব নেকি ডাঙৰ ডাঙৰ ডিক্টেটৰে নোৱাৰিলে ইন্দিৰা গান্ধীৰ দৰে মানুহে সুপ্ৰিম কোৰ্টৰ বাহিৰত যাব নোৱাৰিলে ইমান ক্ষমতা থকা স্বত্তেও হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল কোন কোটা হয় সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত যাবৰ কাৰণে এখন চান্দা টান্দা তোলাৰ দৰে ইমান ইজি কাম নহয় নহয় যে কাৰোবাক গ'ল চান্দা তুলি লৈ আহিলে এইটো কথাটো ইমান ইজি নহয়তো সব কথা আৰু এনেকৈ সহজ হ'ব পাৰে নেকি যে ইচ্ছা কৰিলোঁ নন পলিটিকেল মানুহ ৰাতিয়ে কৈ দিলোঁ আমি পলিটিকেল আকৌ ৰাতিপুৱাই কৈ দিলোঁ কোনো এডভাইজাৰে আমাৰ হৈ ষ্টেটমেণ্ট দিব নোৱাৰে পিছদিনাখন কৈ দিলোঁ নহয় নহয় তেওঁ পাৰে এনেকুৱা চৰকাৰটো চলিব নোৱাৰে নহয় লিগেল এক্সপাৰ্টে কাম কৰি আছে ইতিমধ্যে লিগেল এক্সপাৰ্টসকলে চাই আছে য'ত যেনেকৈ এইটো চাব লাগে পৰীক্ষা চলি আছে টাইমটো কমিটিয়ে 2 বছৰ দিছে আপোনালোকক মই যিমান দূৰ জানো আছুৱে কমিটিৰ ৰিপৰ্টটো ফাদিল কৰিছিলে সেই ফাদিল কৰা ৰিপৰ্টটো আপোনালোকে পঢ়িব তাত ক্লিয়াৰলি লিখা আছে যে উই গেভ গভৰ্ণমেণ্ট 2 years টাইম টু ইমপ্লিমেণ্ট দিছ ৰিপৰ্ট আছুক আৰু অৰাজনৈতিক বুলি ক'ব নোৱাৰে এটা পলিটিকেল সংগঠন এটা